পানী হৈ গ'ল আমাৰ নবীন নগৰ অনিল নগৰ হৈ গ'ল আমাৰ ঘৰ দুৱাৰ ৰাতি 1-2 ঘণ্টামান বৰষুণ দিছে বৰষুণ দিয়াৰ লগে লগে এই অৱস্থা সদায় বৰষুণ দিলে আমি খাৰ পাই থাকিব লাগে কেতিয়া পানী সোমাই যাব ড্ৰেইনৰ পানী পিছপিনৰ পানী এইটো ড্ৰেইন বন্ধ হৈ যায় এইটো ড্ৰেইনৰ পানী গৈ থাকে তিনিআলি এটা আছে কালভাৰ্ট য'ত তিনিআলি মুখটো আগতে চিধা আছিল সেই বস্তুটো এতিয়া কালভাৰ্টটো পিছপিনে লৈ আহিলে যাৰ কাৰণে এতিয়া এটা ড্ৰেইনৰ পানী গৈ থাকে আৰু এইটো বজাৰৰ পৰা অহা ড্ৰেইনৰ পানীটো টোটেলি ষ্টপ হৈ যায় যাৰ কাৰণে আমাৰ ঘৰৰ উল্টাহে পানী সোমাই যায় পানী যাবই নোৱাৰে ৰাস্তাই নাই পানী যোৱাৰ এতিয়া এনেকৈ আমি কিমান দিন জমৰ যতনে ভুগি থাকিম এতিয়া আমাৰ এইটো টোটেল পিছপিনে আৰু আগপিনে লৈ মোটামুটি 8-10টা ঘৰ পৰা এফেক্টেড পানী মোৰ আঁঠুলৈকে মোৰ ঘৰত পানী মোৰ কমৰলৈকে হৈছে বস্তু মোৰ বছ পালেং তালেং গড্ৰেজ চড্ৰেজ চব পানীৰ তলত কাপোৰ চাপোৰ যিমান কাপোৰ তাপোৰ আছিল চব পানীৰ তলতে আছে বৰ্তমান ডকুমেণ্টবোৰ থাকে আমাৰ এটা ৰিস্ক থাকে যে আগন্তুক দিনত বৰষুণ দিলে আমাৰ ৰিস্ক এটা থাকে যে আগন্তুক দিনত আমি কিবা এটা ডকুমেণ্ট কিবা হেৰাই যাব নেকি 21 চেঞ্চুৰীত আমি যদি বৰ্তমান এইখিনি লংকা চহৰখনত থাকি যদি আমি চিন্তা কৰিব লগা হয় আগন্তুক 20 বছৰত আমাৰ আৰু জৰজীৰ্ণ অৱস্থা হ'ব গতিকে আমি চৰকাৰৰ ওচৰত আমাৰ অনুৰোধ যে বা চেয়াৰমেনৰ ওচৰত আমাৰ মানে বিনম্ৰ অনুৰোধ যে আমাক কিবা এটা বিহিত ব্যৱস্থা দিয়ক বৰষুণ দিলে আমাৰ ভয়াৱহ অৱস্থা মানে ৰাতি বৰষুণ দিছে মানুহে বৰষুণ দিলে মানুহ শুৱে আৰু গোটেই দিন কাম কৰি যদি আমি শুবই নোৱাৰোঁ তে পিছৰ দিনটো কেনেকৈ কাম কৰিম আমি তে ইকনমিকেলি আমি কিছুমান বেক হৈ আছোঁ অৰ্থনৈতিকভাৱে আমি কি হৈ আছোঁ পিছ পৰি আছোঁ